ডিজায়াৰ 2020 হয় ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 6,90,000 ওকে VXI হয় ইন্টেৰিয়ৰ পৰা এবাৰ চাওক এইখনত আমি যদি কওঁ এসি মিউজিক সিস্টেম ABS এয়াৰবেগ তাৰ লগতে পাৱাৰ উইন্ডো তাৰ লগতে ডিজায়াৰৰ মাইলেজৰ কাৰণে অলপ ভাল গাড়ী হয় মাইলেজ রানিং মাত্র 40,000 মান কিলোমিটার চলিছে আর এটু সেগমেন্টত এই গাড়িতে সবচেয়ে বেশি মাইলেজ আয় হয় নেক্সট আছে এখন আর্টিকা কিন্তু সিটৰ প্লাষ্টিক এতিয়ালৈকে খোলা নাই রানিং কিমান হৈছে হেতু রানিং মাত্র 7,000 কিলোমিটার চলিছে আচ্ছা গাড়ি ইন্টেরিয়র চাব পাৰে নতুন আর ইয়াৰ মাজত একো পাৰ্থক্য নাই মানে কোম্পানি টায়ার স্পেয়ার আনটাচ মাত্র 7,800 কিলোমিটার চলিছে আচ্ছা আৰু আস্কিং কিমান এখনৰ আস্কিং 8,90,000 নতুনৰ পৰা কিমান ডিসকাউন্ট দি আছে নতুনৰ পৰা আপোনাৰ 4 লাখ মান ডিসকাউন্ট পাব 7,000 চলা গাড়ী 3 পৰা 4 লাখ টকাৰ ডিসকাউন্ট ফাইনান্স কৰিলে 3 পৰা 4 লাখ দিব নে 2 পৰা 3 লাখ দিব কক ফাইনান্স কৰিলে মাত্ৰ 2 লাখ টকা ডাউন পেমেন্ট দিলে 2 লাখত আৰ্টিকা নেক্সট আছে মানে 2 লাখ ডাউন পেমেন্ট হে নেক্সট আৰু এখন ডিজায়াৰ আছে কক ডিজায়াৰ এখন 2018 ৰ হয় গাড়ী বহুত ধুনীয়া কন্ডিশনত হৈ আছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 4,90,000